অসমৰ যি অন্যতম সৰ্ববৃহৎ উচ্ছেদ অভিযান, এই উচ্ছেদ অভিযানৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে প্ৰশাসন। আৰু উৰিয়ামঘাট সীমান্তৰ যিসমূহ আচলতে স্পৰ্শকাতৰ এলেকা, দয়ালপুৰ, মধুপুৰ, বিদ্যাপুৰ, খেৰবাৰী, পিঠাঘাটকে আদি কৰি যিসমূহ স্পৰ্শকাতৰ এলেকা, এই এলেকাসমূহত ইতিমধ্যে বন বিভাগে গুৱাহাটী, যোৰহাট, নগাঁও আদি ঠাইৰ পৰা আচলতে বন বিভাগৰ দল আহি উপস্থিত হৈছে। আৰু ইতিমধ্যে সীমান্তৰ প্ৰতিটো আচলতে স্পৰ্শকাতৰ এলেকাত ইতিমধ্যে তেওঁলোকে যি উচ্ছেদৰ বাবে যি প্ৰাৰম্ভিক কাম কাজ, এই কাম কাজসমূহ অব্যাহত ৰাখিছে। আৰু এই মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এই আচলতে উৰিয়ামঘাটৰ যি আচলতে ৰেংমাই বনাঞ্চল, এই বনাঞ্চলত এটা সময়ত আচলতে শাল গছ বা চেগুন গছৰে পৰিপূৰ্ণ হৈ আছিল। কিন্তু কালক্ৰমত দেখা গ'ল যে এই ঠাইসমূহত এই বিশেষ সম্প্ৰদায়ৰ লোকসকলে আহি পেলাই হাজাৰ হাজাৰ বিঘা আচলতে ভূমিত তেওঁলোকে তামোল বাৰী আচলতে পতা দেখা পোৱা গৈছে। আৰু এই মুহূৰ্তত আমি ND24 দৰ্শকসকলক আমি দেখুৱাব বিচাৰিছোঁ কেনেধৰণে আচলতে হাজাৰ হাজাৰ বিঘা মাটি এনেদৰে আচলতে তেওঁলোকে তামোলৰ বাৰী ৰোপণ কৰি এটা সময়ত আচলতে শাল গছ বা চেগুন গছ বা অন্যান্য যিবিলাক আচলতে মূল্যৱান যিবিলাক আচলতে গছ গছনিয়ে পৰিপূৰ্ণ হৈ থকা এই ঠাইসমূহত এনেধৰণে আচলতে হাজাৰ হাজাৰ বিঘাত তেওঁলোকে আচলতে তামোল বাৰী পাতিছে। কিছু সংখ্যক লোকো ইয়াত উপস্থিত আছে, টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে আৰু স্থানীয় লোক আছে। আমি তেখেতলোকৰ পৰা আমি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি ক'ব আচলতে আপোনালোকে বৰপথাৰলৈ যেতিয়া মুখ্যমন্ত্ৰী আহিছিলে, মুখ্যমন্ত্ৰী আহোঁতে যিহেতু আপোনালোকে এখন স্মাৰক পত্ৰ দিছিলে, তাৰপিছতেই মুখ্যমন্ত্ৰীয়ে তৎপৰ হৈছে আৰু লগে লগে আচলতে নিৰ্দেশনা দিয়াৰ পিছতেই ইতিমধ্যে যিসমূহ উচ্ছেদৰ বাবে প্ৰাৰম্ভিক কাম কাজ এইসমূহ আচলতে ক্ষীপ্ৰ গতিত চলিছে। এটা কথা স্পষ্ট যে আজিৰ পৰা 10 বছৰ আগত মই যেতিয়া সদৌ অসম ছাত্ৰ সন্থা কৰিছিলোঁ, সেই সময়ত মানে মই বিভিন্ন সাংগঠনিক দিশত ইপিনে যেতিয়া আহিছিলোঁ, ইয়াত দেখিবলৈ পাইছিলোঁ যে শাল গছ, চেগুন গছ সেইবোৰ গছ আছিলে। এতিয়া আজি 10 বছৰৰ পিছত দেখিছোঁ ইয়াত তামোল বাৰী, আপোনাৰ খেতি আৰু বিভিন্ন ধৰণৰ পৰিৱেশটোৱে বেলেগ হৈ গ'ল। আমি সিদিনা মুখ্যমন্ত্ৰী মহোদয় বানাকান্ত ৰাইজৰ ওচৰলৈ আহিছিলে। আমি চিন্তা কৰিলোঁ যে স্মাৰক পত্ৰ এখন যিহেতু অসমত বিভিন্ন ঠাইত উচ্ছেদ হৈ আছে, আমি উৰিয়ামঘাটতো ভাবিলোঁ যে অবৈধ যিখিনি বেদখলকাৰী আছে, সন্দেহযুক্ত নাগৰিক আছে, তেখেতলোকক উচ্ছেদ কৰিবৰ কাৰণে আমি এখন স্মাৰক পত্ৰ দিলোঁ। আৰু 13 তাৰিখে স্মাৰক পত্ৰ দিছোঁ আৰু 15 তাৰিখে তেখেতে গুৱাহাটীত গৈ সংবাদমেল পাতি আমাৰ কথাটো অৱগত কৰিছে। আমি এই চেগতে মুখ্যমন্ত্ৰী মহোদয়ক 100 বাৰ নহয় 1000 বাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ কথাখিনি তেখেতে শিৰোগত কৰি লৈছে। এতিয়া এটা কথা স্পষ্ট কথা যে উৰিয়ামঘাটত কৈগাঁও, জালাবস্তি, গেলাজান, 3 নং ৰজাপুখুৰী, থুৰিবাৰী, বিদ্যাপুৰ, জাহাজী বস্তি, খেৰবাৰী, মধুপুৰ 1, মধুপুৰ 2, মধুপুৰ 3, দলনি পথাৰ, দয়ালপুৰ, সোণাৰী বিল, কাবু, 1 নং পিঠাঘাট, 2 নং পিঠাঘাট, MV দুৰ্গা মন্দিৰ, 2 নং মহাজান, এইসমূহ ঠাইত যিসকলে অবৈধভাৱে বেদখল কৰি আছে, সন্দেহযুক্ত নাগৰিক আছে, নদী কিনাৰে কিনাৰে আছে, সকলোকে উচ্ছেদ কৰিব লাগে। টালি টোপোলা মাৰি অতি শীঘ্ৰে, পৰাপক্ষত কাইলৈ কৰিব লাগে, ভাঙি চিঙি মুঠতে পঠিয়াই দিব লাগে। ইয়াতে নহয়, আমাৰ শ্বহীদ যিখিনি শ্বহীদ হৈছিলে, শ্বহীদৰ কাৰণে মাটি যিখিনি আছিলে, সেই মাটিখিনিতো কোনোবাই মাটি কিনি পিনে বেলেগক বিকিছে। সেই নাওজনত সেই শ্বহীদ ভূমিত যিসকলে অবৈধভাৱে বেদখল কৰি আছে, তেখেতলোকক উচ্ছেদ কৰিব লাগে। লগতে বৰপথাৰতো সন্দেহযুক্ত নাগৰিক আছে, বৰপথাৰতো উচ্ছেদ কৰিব লাগে। আৰু পাইন কাইনত কালি যিটো ঘটনা ঘটিলে, আমাৰ উৰিয়ামঘাটত যেতিয়া উচ্ছেদ কৰিবলৈ আমাৰ আৰক্ষী প্ৰশাসন আহিব, আমি 1000 টাই আহোম ষ্টুডেণ্ট ইউনিয়ন থাকিম, হেংদাং লৈ থাকিম। কাৰণ হেংদাং লৈ এইটো কাৰণেই থাকিম, যেতিয়াই উৰিয়ামঘাটত উচ্ছেদ কৰোঁতে আৰক্ষী প্ৰশাসনক যদি তেওঁলোকে আক্ৰমণ কৰে, আমি হেংদাঙে তেখেতলোকক কচু কটা দিম। এইটো স্পষ্ট কথা। যিটো সময়ত আৰক্ষী প্ৰশাসনৰ পাইন কাইনত যিটো আক্ৰমণ কৰিছে, উৰিয়ামঘাটত যদি আক্ৰমণ কৰে, আৰক্ষীয়ে যদি অভিযান চলাই থাকোঁতে, উচ্ছেদ অভিযান চলাই থাকোঁতে যদি আক্ৰমণ কৰে, আমি 1000 ল'ৰাই হেংদাং লৈ থাকিম, হেংদাঙে কচু কাটন দিম। এইটো স্পষ্ট কথা। মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ স্মাৰক পত্ৰ দিয়াৰ লগে লগে তেখেতে তৎপৰ হৈছে আৰু অনতি পলমে উচ্ছেদ কৰি বেদখল ভূমিসমূহ চৰকাৰৰ পক্ষলৈ নিব লাগে। যিখিনি সন্দেহযুক্ত নাগৰিক আছে, তেখেতলোকক অতি শীঘ্ৰে ইয়াৰ পৰা টালি টোপোলা বান্ধি পঠাব লাগে। এইটো আমাৰ আছে। ধন্যবাদ জনাইছোঁ। আমি আৰু কিছু সংখ্যক লোক আছে সংগঠনৰ, আমি তেওঁলোকৰ পৰা মন্তব্য জানিবৰ কাৰণে চেষ্টা কৰিম। আচলতে ইয়াত এই উৰিয়ামঘাট অঞ্চলত বন বিভাগো এটা যিহেতু আছে, তাৰপিছতো দেখা গৈছে যে হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে মূল্যৱান গছসমূহ কাটি এনেধৰণে আচলতে তামোলৰ বাৰী পতা দেখা পোৱা গৈছে। হয়, নিশ্চিতভাৱে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সৰুভটা সমজিলা সমিতিয়ে যোৱা 13 জুলাই তাৰিখে মুখ্যমন্ত্ৰী সাক্ষাৎ কৰি পেলাই আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। ঠিক 2 দিন পাছতে তেখেতে আমাৰ যি দাবীসমূহ আছিলে, দাবীসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে যে ইয়াত এতিয়া প্ৰশাসনৰ আৰু বন বিভাগে যৌথভাৱে ইয়াত ছাৰ্ভে চলাই থকা দেখিবলৈ পোৱা গৈছে। আমি এটা কথাই দাবী কৰিম যে অতি শীঘ্ৰে এই
উচ্ছেদ অভিযানটো অতি শীঘ্ৰে পাৰিলে কাইলৈৰ পৰাই আৰম্ভ কৰি অতি শীঘ্ৰে ইয়াৰ পৰা সন্দেহযুক্ত বিদেশী নাগৰিকসকলক ইয়াৰ পৰা বিতাড়িত কৰিব লাগে আৰু অন্যান্য যিখিনি সৰুপথাৰ অঞ্চলত বাকী বৰপথাৰেই হওক বা আপোনাৰ নাওজানেই হওক যিখিনি অঞ্চলত বিদেশী নাগৰিক বা সন্দেহযুক্ত নাগৰিক ইয়াত বসবাস কৰি আছে তেখেতলোকক অতি সোনকালে ইয়াৰ পৰা বিতাড়িত কৰিব লাগে। আমি ইমানখিনিয়ে প্ৰশাসনৰ ওপৰত আহ্বান জনাইছোঁ। হয়, এয়া আছিলে আচলতে কিছু সংগঠনৰ আচলতে নেতৃত্বৰ আচলতে মন্তব্য। আৰু এটা কথা কিন্তু ঠিক যে উৰিয়ামঘাট অঞ্চলৰ যিসমূহ আচলতে স্পৰ্শকাতৰ এলেকা ইতিমধ্যে আমি সমান্তৰালকৈ জনাব বিচাৰিছোঁ যে প্ৰতিটো এলেকাত আচলতে ড্ৰোনৰ দ্বাৰা ইতিমধ্যে বন বিভাগে ছাৰ্ভে আৰম্ভ কৰিছে। যিকোনো মুহূৰ্ততে আচলতে ইয়াত উচ্ছেদ অভিযান আৰম্ভ হ'ব আৰু তাৰ বাবে ইতিমধ্যে প্ৰশাসনে সকলোবিলাক আচলতে ব্যৱস্থা কৰিছে। আৰু ইতিমধ্যে টাই আহোম ছাত্ৰ সন্থাও যিহেতু উপস্থিত আছে তেওঁলোকেও মন্তব্য কৰিছে যে ইয়াতো যাতে উৰিয়ামঘাটত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্যসূচী আচলতে এই বিশেষ সম্প্ৰদায়ৰ লোকসকলে কৰিব নোৱাৰে তাৰ কাৰণে তেওঁলোকো আচলতে তৎপৰ হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।